এইবাৰ কেকেটাই গোটেই তামোলবোৰ নষ্ট কৰিলে। টকা নাপাওঁ যেন পাইছোঁ এইবেলি আৰু দেই। এইবাৰ মানে একদম বছৰটোৱে বেয়া আৰু দেই। গোটেই পানীয়ে সেই ৰোৱাবোৰ মাৰিলে, দুবাৰ ৰুলোহেও তথাপিও পানী দুবাৰ আহিলে। পানী আহি পানি গোটেইখন সেই পথাৰ নষ্ট কৰিলে। আমাৰ এইবাৰ ধানো নহয় আৰু তামোলকেইটাও কেকেটাই খাই শেষ কৰিলে। কি হ'ব আৰু দেই। ঐ মা কি চাই আছ? তামোল কেইজোপাকে চাই আছোঁ। গোটেই তামোলবোৰ কেকেটাই নষ্ট কৰিলে। এইবুলি তামোলতো পইচা নাপাওঁ, এবাৰ হ'ল আৰু। কি হ'ব তেতিয়াহ'লে? মোক তামোল বিকি তই সেই মোবাইল ফোন এটা লৈ দিম বুলি কোৱা নাছিলি নে? এতিয়া কি হ'ব? সেই কৈছিলোঁ হয়, এতিয়া তামোলবে কলিতে গোটেই কেকেটাই শেষ কৰিছে। সেই হৰাই মই এতিয়া কি কৰিম কচোন বাৰু? বুঢ়া হ'লে মানে পুতি থ'ম বুলি ভাবিছিলোঁ তামোলখিনি। পূজাৰ সময়তে উলিয়াই পেলানি বোলো হেৰি কৰিম বুলি ভাবিছিলোঁ। এই মোবাইল এটা তোক দিম বুলি ভাবিছিলোঁ। এতিয়া সেই গোটেই তামোলখিনিয়ে সৰি গ'ল আৰু ক'ৰ পৰা পাবি পইচা? মই ক'ব না, মোক মোবাইল ফোন লাগিবই। তইতো মোক আইফোন দিম বুলি কৈছিলি, তই পাহৰি গ'লি নেকি? গাহৰিজনীকে বিকি দে, নহ'ব, মোক লাগিবই। গাহৰিজনী বিকাৰ কথা কবি দেই। ককাৰৰ বছৰেকীয়া পাতিবলৈ সেই বাপেকে সেইটো সময়তে সেই গাহৰিজনী বিকিম বুলি কৈছে। গতিকে নিবিকে, সকামটো পাতিবলৈ পইচা লাগিব। মই সেইবোৰ গম নাপাওঁ। তই মোক আইফোন দিম বুলি কৈছিলি নাই? কচোন, তই কৈছিলি নাই? এতিয়া কৈ পেলাই যে কথা সলাই দিছ যে তই যে। সেইটো তই মোৰটো খাই থাকোঁতে কৈছিলোঁ আইফোন তাকে দিম বুলি। এতিয়া নোৱাৰিলে ক'পা দিবি? আৰু খাই নবহিছে, পইচা পাতি ইমান দিগদাৰ হৈছে। এইবাৰ সেই ধানো মৰিলে পানী। খাবি ভাত এইবেলি। মই সেইবোৰ ধান চাউলৰ কথা গম নাপাওঁ। মোক মুঠতে ফোন লাগিবই লাগিব। পূজাৰ আগত মোক দিব লাগিব মুঠতে। আৰে কেনেকুৱা লৈছিলি কথা ক'লে নুশুনে। কৈ আছোঁ কি তই বুজি আছ কি? ধান চাউলৰ কথা দৰকাৰ নাই। কাঁহী সন্মুখত বনাই দিলে খাব পাৰ। এইবুলি খাবলৈ নাপাবি ৰখ। ভাত এমুঠি পাবলৈ দিগদাৰ হ'ব। এবাৰ ধান চাউল মৰিলে আমাৰ। মানে এইবাৰ আমাৰ পূজাত টকাও নাথাকিব। তই ইমানটো ডেকা ল'ৰা পইচা ঘটিব নোৱাৰ। লোকৰ সেই ল'ৰাবোৰ গাড়ী চলাইছে, হেৰি কি বুলি কয় মিস্ত্ৰী কৰিছেগৈ, সেইবোৰ কৰি পইচা আনিছে। তই হ'লে এটা খবৰ নাই, খালি অকল দেকে থাকিবি আৰু। তই মা মোক এইবোৰ আজিয়ে ক'লি আকৌ দেই, মিস্ত্ৰী কৰা কথা, গাড়ী চলোৱাৰ কথা। আজিয়ে নকবি আকৌ, আজিয়ে লাষ্ট আকৌ, আজিৰ পৰা নকবি আকৌ দেই, মই বেয়া পাওঁ। সি এনে বাবু পিতেকো সি একেবাৰে সেইবোৰ নকৰিলে কি কৰি খাবি? আমি মৰিলে খাবি ভাত আৰু খুজি ভাত নাপাবি তই। কিবা এটা বোলে কামত ধৰচোন, এতিয়া পূজালৈ চিন্তা। পূজা চাবলৈকে পইচা নাই। পুৰণা ধানখিনিকে বিকি দে মা, মোক আইফোন লাগিবই। কথা শুন পুৰণা ধানখিনি বিকি দিব লাগে। পুৰণা ধানখিনি বিকিলে খাবি ভাত। এতিয়া গৰম ভাত একাহি বনাই দিছোঁ কাৰণে মুখত পইচা পালে খাইছ। যোনদিনাখন হেৰি মুখত ভাত কাঢ়ি নাপাবি গম পাই যাবি ধানৰ মূল্য কিমান। মই এটা চাউলো বিকিবলৈ নাই, এটা ধানো বিকিবলৈ নাই এবাৰ। নহ'লে আমাৰ এই ঘৰখনত খোৱা বোৱা কিমান দিগদাৰ হ'ব। এতিয়া ধান মৰিছে, এইফালে পানীয়ে মাৰিলে গোটেই। মোকতো একো এটা লৈয়ে দিব নোৱাৰ। না এখন ভাল হেৰি বাইক আনি দিব পাৰিলি, না হেৰি এটা ভাল মোবাইল কিনি দিব পাৰিলি, না ভালকৈ ঘৰটো কিনি দিব পাৰিলি, বনাই দিব পাৰিলি। একোৱে কৰিব নোৱাৰিলি মোৰ কাৰণে তাহাঁতি। গোপায়ো সৰু পাতে ডাঙৰ দীঘল কৰিলোঁ, খুৱাই বোৱাই গুমুট ধুৱাই ডাঙৰ কৰিলে সেইবোৰ পাহৰি গ'লি। এতিয়া কি লুকি নিদিলোঁ তহঁতৰ এইবোৰ কথা কাৰণে সেই আজিৰ যুগত তহঁতি সেই তহঁতৰ নিচিনা ল'ৰা বৃদ্ধাশ্ৰমত থাকে মাক বাপেকক। লোকে ইমান দামী ফোন ব্যৱহাৰ কৰে, মই কিপেড থকা মোবাইলটো উলিয়াবলৈকে লাজ লাগে। স্মাৰ্টফোন এটা কিনি দিব নোৱাৰিলি তহঁতি এতিয়ালৈকে। তহঁতি আকৌ বৰ কথা নকবি আকৌ মা আকৌ। পঢ়চোন ভালকৈ, ঢেৰ দিন আছে, ঢেৰ ল'ব পাৰিবি। পঢ়ি শুনি ভাল কিবা এটা কৰিলে তেনেকুৱা মোবাইলে পুতি পেলাব পাৰিবি মানুহ। এতিয়া ভালকৈ পঢ়চোন, পঢ়া শুনা ধান্দা নকৰ, বাহিৰা ধান্দা আৰু বাইকখনে খুৱাব যেনিবা, মোবাইলটোহে খুৱাব। এইবোৰ বস্তু সদায় খুৱাই থাকিব নে কি তোক? নিজে উপাৰ্জন নকৰিলে খাবলৈ পাবি। নাই, মই হ'ব নাজানো সেইবোৰ কথা, মই গম নাপাওঁ। মোক মুঠতে মোবাইল লাগিবই লাগিব পূজাৰ আগত, আৰু আইফোন দিব লাগিব। যি টি ফোন দিলে মই তেতিয়াই ভাঙি পেলাম। সদায় মই কৰি থাকিব লাগে, মোক এটা বস্তু কিনি নিদিয়ে। ঘৰে দুৱাৰে চব ভাঙি পেলাম আকৌ। কি কৰো একদম ঠেকেচা মাৰি দিবলৈ মন যায়, ল'ৰা ছোৱালী চাবলৈ মন নাযায়। একদম সঁচাকৈ কৈছে, এনেকুৱাত একদম নিজৰ ল'ৰা ছোৱালী কথা নাই, একদম খংটো উঠি আহে আকৌ মোৰ আকৌ। ইয়া বেছি হৈছে দিয়া, ঠেকেচা মাৰি দিবা যে এই বাপে কাহৰ পৰা আজি লগাবলৈ বেয়া কথা। এইবোৰ ল'ৰা ছোৱালী নিজৰ হ'লেও মন নালাগে, একদম মুখতে একদম খুন্দা মাৰি দিবা যে। ইয়ালি ৰাহাম ইয়ালি ইয়াৰ পে কুৰমা হে সবি।